ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক আৰু বিৰোধী পক্ষৰ মাজত ব্যাপক প্ৰচাৰ তৎপৰতা পৰিলক্ষিত হোৱাৰ লগতে শিৱসাগৰ জিলাৰ নগৰমহল গাঁও পঞ্চায়তো নিৰ্বাচনী হুংকাৰ দৃশ্যমান হৈ পৰিছে। বিভিন্ন আঁচনি বিশেষকৈ আৱাস গৃহৰ প্ৰদান, পঞ্চায়ত পুঁজি সঠিক আবণ্টন আদিৰ ক্ষেত্ৰত পূৰ্বৰ কাৰ্যালয়ত কংগ্ৰেছ নেতৃত্বাধীন পঞ্চায়তৰ বিৰুদ্ধে দুৰ্নীতি, অনিয়ম আৰু লুণ্ঠনৰ গভীৰ অভিযোগ উত্থাপিত হোৱা পৰিপ্ৰেক্ষিতত এইবাৰ ৰাইজৰ মাজত নতুন আশা আকাংক্ষা দেখা দিছে। এই পৰিৱেশৰ মাজতে বৰ্তমান শাসকীয় মিত্ৰজোঁট বিশেষকৈ বিজেপিৰ প্ৰাৰ্থীৰ প্ৰচাৰত এক উদ্দীপনামূলক দৃষ্টান্ত গঢ়ি উঠিছে। নগৰমহল গাঁও পঞ্চায়তৰ পৰা বিজেপি প্ৰাৰ্থী দিব্যজ্যোতি কলিতা আৰু হাইদৰ হুছেইনে ভোটদাতাসকলৰ মাজত দলীয় কৰ্মকৰ্তাসকলক লগত লৈ ভোট প্ৰচাৰ জোৰদাৰ কৰিছে। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ পঞ্চায়ত জৰ্জৰিত সমস্যাসমূহৰ ক্ষেত্ৰত জনসাধাৰণৰ যন্ত্ৰণা, বঞ্চনা আৰু সমস্যাবোৰৰ স্থায়ী সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। পঞ্চায়তৰ সঠিক পৰিচালনা, ভোটদাতা ৰাইজৰ অধিকাৰ সুৰক্ষা আৰু বিকাশমূলক আঁচনিৰ সুচাৰুৰূপে বণ্টন লাভৰ জৰিয়তে পঞ্চায়তৰ অধীনস্থ উন্নয়নমূলক কল্যাণকামী কাম-কাজৰ মাধ্যমেৰে এক নতুনত্ব গঢ়ি তুলিব বুলি দৃঢ় বিশ্বাসী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধীৰ প্ৰাৰ্থীৰ তৎপৰতাই নিৰ্বাচনী উত্তাপ বৃদ্ধি কৰিছে। অন্যফালে ৰাইজৰ মাজতো আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ বিষয়ে তুলনামূলক মূল্যাংকন চলি আছে। পূৰ্বৰ অভিজ্ঞতা আৰু বৰ্তমানৰ আশা এই দুই চিন্তাৰ সন্মিলনত তথা ৰাজনৈতিক প্ৰেক্ষাপটত এইবাৰ নগৰমহল গাঁও পঞ্চায়তত ভোটদান এখন গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ৰূপ ল'ব বুলি পৰিলক্ষিত হৈছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সকলোকে নমস্কাৰ জনাইছোঁ। আগন্তুক যি নিৰ্বাচনী আমাৰ গাঁও পঞ্চায়ত নিৰ্বাচনী হ'ব 2 তাৰিখে ভোটদান কাৰ্যসূচী হ'ব। আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ সমৰ্থিত প্ৰাৰ্থীসকলক লগত লৈ আমি বিভিন্ন স্তৰত আমাৰ যিসমূহ আমাৰ বুথ কমিটি আছে, বুথ কমিটি সকলো সদস্যক আমি লগত লৈ আমাৰ যিসমূহ ৱাৰ্ড আছে, ৱাৰ্ডসমূহত আমি বৰ্তমান আমাৰ যি প্ৰচাৰ কাৰ্যসূচী আমি চলাবৰ বাবে আমি প্ৰয়াস কৰি আহিছোঁ। আমি ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিছোঁ। আমি আশা প্ৰকাশ কৰিছোঁ আমাৰ নগৰমহল গাঁও পঞ্চায়তত আমি আমাৰ প্ৰতিনিধিয়ে যিসকল প্ৰতিনিধিয়ে ৱাৰ্ডৰ প্ৰতিনিধিত্ব আগবঢ়াইছে তেওঁলোকক লৈ পেলাই আমি আমাৰ যি কমিটি আমি গঠন কৰিব পাৰিম আৰু আঞ্চলিক পঞ্চায়ততো আমি দখল আমাৰ ৰাখিব পাৰিম, জিলা পৰিষদতো আমি আমাৰ দখল ৰাখিব পাৰিম বুলি আমি ৰাইজৰ পৰা এই ভৰসা আমি পাইছোঁ আৰু সকলোকে এই আপাহতে আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই প্ৰথমে নগৰমহল গাঁও পঞ্চায়তৰ অন্তৰ্গত দুয়ালি মাছবাসী সন্মানীয় ভোটদাতাসকলক আবেদন জনাব বিচাৰোঁ যে মই বৰ্তমান আগন্তুক পঞ্চায়তত দুয়ালি মাছৰ পৰা সদস্য পদৰ প্ৰাৰ্থীত প্ৰতিনিধিত্ব কৰিছোঁ। মই আশা ৰাখিছোঁ দুয়ালি মাজৰ যিসকল ভোটদাতা তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে যে তেওঁলোকে মোক বিপুল ভোটত জয়যুক্ত কৰিব। ইয়াৰ কাৰণ হ'ল যে দেশৰ চৰকাৰৰ যি উন্নয়নৰ ধাৰা, এই ধাৰা অক্ষুণ্ণ ৰাখি আমাৰ এই অঞ্চলতো বিভিন্ন ধৰণৰ সমাজ কল্যাণমূলক কাম হৈছে। যিবিলাক আঁচনি আহিছে এই আঁচনিবিলাকে প্ৰকৃত হিতাধিকাৰীয়ে পাবলৈ সক্ষম হৈছে আৰু যিসকলে নাই পোৱা আৰু যিসকলে এতিয়া বৰ্তমানো ঘৰ চৰ নাই পোৱা আমি তেখেতসকলক পৰ্যায়ক্ৰমে চেষ্টা কৰি অতি শীঘ্ৰে তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। হয়, যোৱা 15টা বছৰে কংগ্ৰেছৰ ৰাজত্বকালত কেৱল দুৰ্নীতিৰ প্ৰশ্ৰয় আমি দেখা পালোঁ। ইতিমধ্যে আমি যদিও বিৰোধী আছিলোঁ তেতিয়া আমি পঞ্চায়তৰ দ্বাৰা আমি সমূহ ৱাৰ্ডত বিভিন্ন ধৰণৰ জনকল্যাণৰ কাম কৰিছোঁ। শেহতীয়াকৈ এই নিৰ্বাচনৰ আগমুহূৰ্তত আমি আমাৰ নিজৰ ৱাৰ্ডত আমি 2টাকৈ উন্নয়নমূলক কাম আমি মাননীয় বিধায়ক মহোদয়ৰ পৰা আনিছোঁ। ইতিমধ্যে আপোনালোকে জানে আমাৰ ওচৰতে থকা যিটো আমাৰ ক্লাব নিউজ আপোনাৰ প্ৰভাতী সংঘ, এই সংঘৰ পূৰ্ণাংগ গতিত কাম চলি আছে। এটা সুন্দৰ তেওঁলোকৰ বাৰাণ্ডা আমি এখন ব্যৱস্থা কৰাই দিছোঁ। ইতিমধ্যে আমাৰ কাষতে থকা আমাৰ ৱাৰ্ডৰ যিখন দুয়ালি মাছ LP স্কুল, এই LP স্কুলতো এতিয়া পূৰ্ণাংগ গতিত পুনৰ নিৰ্মাণৰ কাম চলি আছে আৰু আমি এইখিনি খুব সুখী। ইতিমধ্যে আমাৰ জেজেএমৰ দ্বাৰা যি জলযোগৰ ব্যৱস্থা, জলপানীৰ ব্যৱস্থা, এই পানীৰ ব্যৱস্থাসমূহ মানুহে উপভোগ কৰিছে আৰু আগন্তুক দিনত আমাৰ লক্ষ্য আছে যে আমাৰ কেইবাটাও ৱাৰ্ডত পথ আৰু উপপথ নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে। ইয়াতে আমাৰ কবৰস্থানৰ বাবে বাউণ্ডেৰী ৱাল দিয়াৰ ব্যৱস্থা কৰাৰ আমাৰ কল্পনা আছে আৰু বিভিন্ন সমস্যাৰ জৰ্জৰিত আমাৰ দুয়ালি মাছটোক আমি যাতে পুনৰ ইয়াক শক্তিশালী ৰূপত আমি সমস্যাসমূহ সমাধান কৰি জনসাধাৰণৰ উন্নতি কৰিব পাৰোঁ, এয়া আমাৰ নিশ্চয় আমাৰ লক্ষ্য হ'ব।